মই আপোনালোকক কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ। যিদিনাখন অজন্তা নেওগে বিধানসভাত TNAPBN-টো কাহিলীপাৰাৰ পৰা কচুতলিলৈ স্থানান্তৰ কৰাৰ কথাটো কৈছিলে, তাৰ পিছৰ দিনাখনেই আমি বহুত দল সংগঠনে বিৰোধিতা কৰিছিলোঁ আৰু আমাৰ ডিমৰীয়া জিলা ট্ৰাইবেল সংঘত আমি এখন 11টা সংগঠনে মিলি পেলাই এটা প্ৰেছ মিট দিছিলোঁ যে এই TNAPBN-টো আমাক তাত নালাগে। যদি তাত কোনোবা হস্পিটেল বনায়, সেই কচুতলিত যদি হস্পিটেল বনায় আৰু যদি আমাৰ বিভিন্ন ধৰণৰ ট্ৰাইবেলসকলৰ আমাৰ যদি জাতীয় কিবা কালচাৰেল ইনষ্টিটিউশ্যন বনায় বা যিকোনো হস্পিটেল বা লগতে আমাৰ কলেজ বনায়, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু যিটো অলৰেডি ৰেডিমেড কাহিলীপাৰাত আছে সেইটো লৈ যাই পেলাই তাত যেতিয়া বহাব, তাততো আমাৰ কোনো নতুন এমপ্লয়মেণ্ট জেনেৰেশ্যন নহ'ব। গতিকে সেইকাৰণে যদি হয় কিবা নতুন স্থাপনতা হওক, য'ত ন'ত পলিউশ্যন নহয়, গতিকে এই বস্তুখিনি লৈ পেলাই আমি তাক 11টা দল সংগঠনে বিৰোধিতা কৰিছিলোঁ আৰু আজিও কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। এই কথাটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো জনাটো উচিত, কাৰণ সেইখিনি ট্ৰাইবেল বেল্টৰ ভূমি আৰু ট্ৰাইবেল বেল্টৰ ভূমিত আপোনালোকে এটা কথা জানে, 2012 চনতে প্ৰদ্যুৎ কুমাৰ বৰাই PIL কৰিছিল আৰু এই PIL-ৰ নিৰ্দেশত হাইকোৰ্টৰ পৰা স্পেচিয়েল অৰ্ডাৰ ওলাইছিল যে যিমানবিলাক ট্ৰাইবেল বেল্টৰ ভূমি আছে অসমত সেইবিলাক বেদখল মুক্ত হ'ব লাগে বুলি পেলাই, আৰু সেই হাইকোৰ্টৰ অৰ্ডাৰৰ ভিত্তিতে কচুতলিত উচ্ছেদ হৈছিল। আৰু সেই উচ্ছেদত অকল কচুতলিতে হ'ল। কচুতলিত হোৱাৰ পিছত তাত TNAPBN-টো যোৱাৰ কাৰণে যিটো মানে স্পষ্ট হৈ পৰিল, তাৰপিছত আমি বহু কথা বুজিবলৈ মানে আমাৰ সহজ হৈ পৰিছে যে তাত নিশ্চয় কিবা এটা হ'ব। গতিকে আমি সেইকাৰণে কৈছোঁ, তাৰ পিছৰ দিনাখনে আমি বিৰোধিতা কৰিছোঁ যে ইয়াত আপোনালোকে কলেজ বনাই, ইনষ্টিটিউশ্যন বনাই, মেডিকেল বনাই, আমি তাত ৱেলকাম কৰিম। কিন্তু ইয়াত যিটো কাহিলীপাৰাত যিটো TNAPBN আছে সেইটোৰ কাৰণে আমি কচুতলিত স্থানান্তৰ কৰাৰ কাৰণে আমি সদায় সেইটো মানে অপ'জ কৰি আছোঁ, অপ'জ কৰি যাম। আৰু দ্বিতীয় কথাটো হৈছে SEC ব্লক ছুপাৰ লাইট, এই ছুপাৰ লাইটটোৰ হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো প্ৰশাসনে সেইটোক আজিলৈকে উচ্ছেদ নকৰিলে। হোৱাই? গতিকে সেইটো হৈছে আমাৰ ডাঙৰ প্ৰশ্ন। স্পেচিয়েল টীম বনালে যে তাত উচ্ছেদৰ কাৰণে এটা টীম লাগিব, সেই টীমবিলাকৰ নটিফিকেশ্যন অৰ্ডাৰ যোৱাৰ পিছতো কোনো ধৰণৰ উচ্ছেদ নহ'ল। গতিকে সেইটো কিয় নহ'ল? গতিকে এইটো আমাৰ প্ৰশাসনৰ ওপৰত, প্ৰশাসন ইমান দুৰ্বল নেকি যে তেওঁলোকে হাইকোৰ্টে দিয়া অৰ্ডাৰটোৰ পিছতো তেওঁলোকে যে আজিলৈকে মানে বণিক গোষ্ঠীসকলক বেদখল মুক্ত কৰিব পৰা নাই? কিয়? গতিকে এইটো হৈছে দ্বিতীয় প্ৰশ্ন। আৰু আমাৰ যিখিনি এই 19 তাৰিখে যিটো কৰিলে ৰাজদীপ দাস, তেখেতে গুণ্ডা বাহিনী লৈ পেলাই যিটো আমাৰ KRPৰ যি 4 বিঘা মাটি দখল কৰিবলৈ গৈছে, য'ত আমাৰ ট্ৰাইবেল কাৰ্বি মানুহ এগৰাকীৰ ভূমি, সেই কাৰ্বি এগৰাকী মানুহৰ ভূমি চান দাস বুলি মানুহজনে লৈ পেলাই গুণ্ডা বাহিনী লৈ পেলাই দখল কৰিবলৈ গৈছে। ট্ৰাইবেল বেল্টৰ ভূমি, ট্ৰাইবেলৰ ভূমি দখল কৰিবলৈ গৈছে। গতিকে ইয়াত কি ষড়যন্ত্ৰ আছে, কাৰ ষড়যন্ত্ৰ আছে? গতিকে এইবিলাক কথা আমি স্পষ্টভাৱে জানিব বিচাৰিছোঁ, নহ'লে ইয়াৰ পিছত যিটো আন্দোলন হ'ব, আমি গোটেই ডিমৰীয়াবাসী ৰাইজে ইয়াত স্পষ্ট ডাঙৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি এটা কথা চৰকাৰক বাৰে বাৰে কৈছোঁ, আপোনালোকে কচুতলি যিটো উচ্ছেদ কৰিছে আমি ৱেলকাম জনাইছোঁ, কিন্তু এটা নিৰ্দিষ্ট জাতিক কেন্দ্ৰ কৰি যিটো তাতে উচ্ছেদ হৈছে সেইটোহে আমি বিৰোধিতা। তাত অকল মুছলিমখিনিয়ে আমাক বেদখল কৰি থকা নাই, তাতে বহু মানুহ আছে। তেওঁ যি মানুহেই নহওক, তেওঁ ব্ৰাহ্মণ হওক, তেওঁ কিবা অন্য যি কাষ্টৰ হওক, তেওঁ মুছলিম হ'ব পাৰে, হিন্দু হ'ব পাৰে, বেদখলকাৰী। আমি কৈছোঁ যোনে তাত বেদখল কৰিছে সকলোবিলাক ওলাওক। ইণ্ডাষ্ট্ৰীবিলাক তেওঁলোকে কিয় উচ্ছেদ নকৰে? অকল যে কচুতলিত কৰিলে দুৰ্বল মানুহখিনিক পাই কৰিলে নেকি? তেওঁলোকে ইয়াতে ক'ব পাৰে হয়তো আমি কিবা মুছলিম প্ৰীতি, আমি মুছলিম প্ৰীতি, মই বড়ো ল'ৰা, মই ট্ৰাইবেল ল'ৰা, ভূমিপুত্ৰ। মই কৈছোঁ তাত যি জাতিয়ে নহওক, যিসকল 28-29 চনত যিসকল তাত বসবাস কৰি আছে অতীজৰ পৰা, তেওঁলোকক থাকক, তেওঁ যি জাতিয়ে নহওক, তেওঁ বড়োৱে হওক, তেওঁ গোস্বামী হওক, তেওঁ ডেকা হওক, এনি আদাৰ্ছ। কিন্তু সেইবোৰ নকৰি ইয়াত নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা এটা অভিসন্ধি আছিল, সেইকাৰণে তেওঁ তাত ইণ্টাৰেষ্ট দিছে। নহ'লে বৰণিত ইমান ডাঙৰ সেইটো এৰিয়াত এনেকুৱা প্ৰদূষণ সৃষ্টি, তাত তেওঁ ইণ্ডাষ্ট্ৰীবিলাক তেওঁ উচ্ছেদ নকৰে, তেওঁ ইণ্ডাষ্ট্ৰীবোৰ সেইবোৰহে আমাক বেছি ক্ষতি কৰিছে। তাৰ উপৰিও আপোনাৰ যিটো চামাটাৰ কাৰণে আমি যিটো লাগিলোঁ, আজি আমাৰ মাননীয় বিধায়ক মহোদয়ে যিটো কথা কয় মাজে মাজে টিভিত, তেওঁ TRP বহাবৰ কাৰণেহে কয় নেকি? কিন্তু আমি তেখেতক কওঁ, বৰা ডাঙৰে কওঁ, আপুনি আমাৰ জনসাধাৰণক লওক না, ৰাস্তাত লৈ আপুনি ওলাই আহক আমাৰ লগত। তেওঁতো নাহে, তেওঁ কোনোবা এটা ষ্টুডিঅ'ত গৈ তেওঁ মিডিয়াৰ আগতে কয়। তেওঁ যিহেতু আমাৰ অভিভাৱক, তেওঁ আমাৰ বিধায়ক, তেওঁ জনমত গঠন কিয় কৰিব নোৱাৰিলে আজিলৈকে?
আজিৰ বিধায়ক নহয়, তেওঁ 25 বাৰমান হ'ল বিধায়ক। তেওঁৰ দিনততো বেছিভাগ ইণ্ডাষ্ট্ৰী হৈছে। গুৰুত্ব নিদিয়ে। গুৰুত্ব দিলে আজি এইটো হয় নেকি? তেওঁ কিয় হাইকোৰ্ট নকৰিলে? নহ'লে তেওঁৰ টকা পইচা আছে, তেওঁ বিধায়ক, তেওঁ কিয় যায় সেউজ প্ৰধানৰ ওচৰত যাই পেলাই কেলকাতাত গৈ পেলাই তেওঁ কিয় হেৰি নকৰিলে, কেছ নকৰিলে? কিন্তু আজিলৈকে কৰা নাই। ইয়াত কি তেওঁ হয়তো কিবা অংক থাকে, যেতিয়া কিবা অংকটো নিমিলেগৈ তেতিয়া এটা হুংকাৰ দিয়ে। আমি সেইটোহে সন্দেহ কৰোঁ। গতিকে আমি কৈছোঁ যে চৰকাৰৰ আচলতে সদিচ্ছা নাই। সদিচ্ছা থাকিলে এই কামটো আমাৰ কেতিয়াও আমি সেইকাৰণে কৈছোঁ, যদি কচুতলিত যিখিনি মাটি আছে এতিয়া সেই মাটিখিনিত আমি বাৰে বাৰে কৈছোঁ কাৰিকৰী অনুষ্ঠান খোলক, আমি জনজাতি ইউনিভাৰ্চিটি এখন খোলকচোন, আমাৰ তাত আপত্তি নাই। তেওঁলোকে SI মেডিকেল খুলিম কৈছে, আমাৰ তাতো আপত্তি নাই, আমাক একেবাৰে নালাগে। কাৰণ চাওক তাতে ইতিমধ্যে 10টামান সামৰি কাটিছে। তেওঁ ঘোষণা কৰিলে নহ'বতো। তেওঁ আমাৰ অভিভাৱক মুখ্যমন্ত্ৰী হ'ল বোলে তেওঁ যি খুচি তাকে কৰিব নেকি? আমিতো মানুহ, আমিতো আছোঁ নীতিবহিৰ্ভূতভাৱে। তেওঁ নীতিবহিৰ্ভূত তেওঁ নিজে জানে। ট্ৰাইবেল বেল্টত যিকোনো এটা অনুষ্ঠান আনিব নোৱাৰে, তেওঁ নিশ্চয় মডিফিকেশ্যন কৰিব লাগিব। তেওঁ ট্ৰাইবেল বেল্ট উঠাই দিব লাগিব, তেতিয়াহে তেওঁ তাতে বনাব পাৰিব, নহ'লে তেওঁ নোৱাৰে। গতিকে আমি তেওঁক বাৰে বাৰে কৈছোঁ, তেওঁ ভাবিছে নেকি আমাৰ সৰলতা তেওঁ দুৰ্বলতা বুলি নাভাবিব। ছাব্বিছত তেওঁ ডিমুৰীয়া মানুহখিনি তেওঁ সেই সমস্যাটো আমি দেখুৱাই দিব। এনেই আমি ট্ৰাইবেলখিনি এনেই বেয়া পাই আছোঁ। ডিমটিভেশ্যন যিটো কৰিলে তাতে গোটেইখিনি ট্ৰাইবেল মানুহ থকা স্বাৰ্থেও মানে 90% ট্ৰাইবেল থকা তাত 100% ক'লেও ভুল নহয়, থকা স্বাৰ্থেও তাতে কি তেওঁলোকে SC ৰিজাৰ্ভ কৰিলে, তাতো আমি বিৰোধিতা কৰিছোঁ। তো সেই বিৰোধিতা আমাৰ একো শান্তি দিয়া নাই, একো শান্তি দিয়া নাই। বৰঞ্চ মোৰ নিজা মাটি আছে, তাতে মোৰ নিজা মাটি আছে, মইতো বিক্ৰী কৰা নাই। আৰু সেই মাটিখিনি এতিয়া আমি কৈছোঁ যে সেই মাটিখিনি আমাক ঘূৰাই দিব কি নাই। আমি খেতি এতিয়াও আজিলৈকে ষ্টিল নাও, এতিয়াও আপোনালোকে গ'লে দেখা পাব মোৰ তাতে মই আধি দিছোঁ বড়ো খেতি এতিয়াও তাতে মৰণা মাৰি আছে। এতিয়া সেই মাটিখিনি মোৰ যাব নেকি? 20 বিঘা মাটি তাতে। এই উত্তৰ তেওঁলোকে দিয়ক, সেইটো তেওঁলোকৰ উত্তৰ নাই। প্ৰশাসনে কয় সেইটো বিষয়ে আমি নাজানো, এইবিলাক মাটি পেলাই চৰকাৰে যাব। কোনোবাই বিক্ৰী কৰিছে সেইখিনি চৰকাৰে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমিতো বিক্ৰী কৰা নাই, আমাৰ এতিয়া বহুত মানুহ আছে। সেই ব্যৱস্থাটো কৰক তেওঁ, সেই ব্যৱস্থাটো নকৰে। তাৰমানে কি আমাক ট্ৰাইবেল মানুহখিনি তেওঁ নিজকে কয়হে ট্ৰাইবেলৰ চৰকাৰ, কিন্তু তেওঁ আচলতে ট্ৰাইবেল মানুহৰ চৰকাৰ নহয়। তেওঁ সম্পূৰ্ণ এইজন মুখ্যমন্ত্ৰী আমাৰ সম্পূৰ্ণ ট্ৰাইবেল বিৰোধী বুলি ভাবি আছোঁ। অকল এইজন মুখ্যমন্ত্ৰী আমাৰ আচলতে আজিলৈকে দেখি আছোঁ আমাৰ জনজাতিক যিকোনো চৰকাৰে, আমাৰ জনজাতিক কোনো দৰ্দী চৰকাৰ আজিলৈকে অহা নাই। সেইকাৰণে আৰু এই সুযোগতে আৰু এটা কথা কৈছোঁ, সিদিনাখন যিটো ৰাজদ্বীপৰ লগত গৈছিল, আমাৰ কোনোবা ex-BLT ল'ৰা গৈছে বোলে, আমি তেওঁলোকক সকীয়াই গৈছোঁ। মই সেই সময়ত আমি ইয়াতে ৰবীন ভৱনে আমাৰ হেৰি কি কয় ফাদাৰ বডুফা উপেন বৰ্মলৰ আমি একেলগে মিটিং কৰিছিলোঁ। তেওঁৰ সপোন কি আছিল? তেওঁৰ সপোন শান্তিৰ এখন BTT গঠন কৰা। আমিও তাত ছাপোৰ্ট কৰিছিলোঁ, আমি আন্দোলন কৰিছিলোঁ। আৰু সেই ল'ৰাই গৈ সেই সপোন দেখা ল'ৰাই, কোনোবা NDFB ল'ৰাই তাতে গৈ আমাৰ ট্ৰাইবেলৰ মানুহে তাত ভূমি কাঢ়িব গৈছে। তেওঁলোকৰ এই সংগ্ৰাম আছিল নেকি? ট্ৰাইবেলৰ ভূমি মানে দখল কৰাৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ। আৰু সিদিনা তেওঁলোকক ভাল আমি গম পাওঁ যে আমাৰ নিশ্চয় কিছুমান বড়ো মানুহ গৈছে তাতে। আমি গোটেইখিনি ক'লোঁ আপোনালোকে তেওঁলোকক বুজাই পঠিয়াওক যাতে গণ্ডগোলটো নহয়। গতিকে দ্বিতীয়বাৰ যদি যায় আমি কিন্তু নিজৰ জাতি ভাই বুলি আমি ৰৈ নাথাকিম, সাৱধান কৰি দিছোঁ। আচলতে আমি আচৰিত হৈছোঁ, ডিমৰীয়া যি ট্ৰাইবেল বেল্ট আছিলে, এই ট্ৰাইবেল বেল্টটো সম্পূৰ্ণভাৱে চৰকাৰে পূৰ্বৰে পৰা আমাক হেৰি কৰি আহিছে, উচ্ছেদ কৰি আহিছে আমাৰ মানুহখিনিক, খিলঞ্জীয়া হওক ট্ৰাইবেলেই হওক। প্ৰথমতে গোটেই সামৰিক ঘাটি হ'ল। প্ৰথমতে হ'ল আমাৰ এয়াৰফ'ৰ্চ ডিগাৰু, সেইটো আমাৰ ট্ৰাইবেল বেল্টৰ জমি। সাতগাঁৱত আছে আৰ্মি কেম্প, সেইটো ট্ৰাইবেল ভূমি। আমৰিঘাটত আছে CRPF, সেইটো আমাৰে ভূমি ট্ৰাইবেল বেল্টৰ। তাৰপিছত ITTP আহিল, SSB আহিল, নিয়া আহিল, কিবা মানে আকৌ আছাম ৰাইফলছলৈ যাব বিচাৰিছিলে, সেইটো বাৰু নহ'ল। অৱশেষত আগত অসম পুলিচৰ 10 মিডলেণ্ড, তাৰমানে ডিমৰীয়া ট্ৰাইবেল বেল্টত সামৰিক ঘাটি কৰি আমাক গোটেই তাৰ পৰা ট্ৰাইবেল বেল্টৰ মানুহখিনিক, জনজাতি মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰি পঠিওৱা এটা পৰিকল্পনা নেকি? সেই তেনেধৰণে আমাৰ অনুমেয় হৈছে। কাৰণ আমাক সামৰিক ঘাটি নালাগে বুলি কোৱা স্বত্তেও বাৰে বাৰে আমাৰ ডিমৰীয়া ট্ৰাইবেল বেল্টত সামৰিক ঘাটিয়ে বা তেনে চৰকাৰী অনুষ্ঠানে লৈ যায় আছে। Stay informed, stay ahead. News NE 365.